নমস্কাৰ নিউজ নাওৰ বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ'ত মই মুকিবুল হুছেইন চাওঁ হওক আজিৰ সংবাদত কি আছে মঙ্গলবাৰে অনুষ্ঠিত হৈ যায় যোৰহাট নাওখলীয়া বিদ্যা নিকেতনৰ ৰূপালী জয়ন্তী বৰ্ষৰ সামৰণি অনুষ্ঠান 10 ফেব্ৰুৱাৰী বুধবাৰে অনুষ্ঠিত হৈ যায় যোৰহাট নাওখলীয়া শংকৰদেৱ বিদ্যা নিকেতনৰ ৰূপালী জয়ন্তী বৰ্ষৰ সামৰণি অনুষ্ঠান তথা 26 সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপনৰ লগত সংগতি ৰাখি এখনি মুকলি সভা কুলেন্দ্ৰ চন্দ্ৰ নাথে সভাপতিত্বৰ আসন শুৱনি কৰা অনুষ্ঠানটিৰ বন্তি প্ৰজ্বলন কৰি শুভাৰম্ভ কৰে বিশিষ্ট সমাজকৰ্মী তথা নেইষ্টৰ প্ৰাক্তন বিজ্ঞানী পৰাণ বৰুৱাই নিমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকে বিশিষ্ট সমাজকৰ্মী অসীম কুমাৰ বৰাকে মুখ্য কৰি কেইবাগৰাকীও গণ্যমান্য ব্যক্তি অসীম কুমাৰ বৰাৰ ৰিপৰ্ট নিউজ নাও 24/7 যোৰহাট যোৰহাট চহৰৰ সকলোৰে পৰিচিত সকলোৰে বিশ্বাসযোগ্য এটি প্ৰতিষ্ঠান কাবেৰী লাইট হাউচ আমাৰ প্ৰতিষ্ঠানত সকলো ধৰণৰ ইলেক্ট্ৰিকেল সামগ্ৰী ইনভাৰ্টাৰ বেটাৰী গিজাৰ ডেকোৰেটিভ লাইট ফেন আদি পোৱা যায় আমাৰ ঠিকনা কটকী পুখুৰী এটি ৰোড ষ্টেট বেংকৰ কাষত 9টা বছৰ অতিক্ৰম কৰি ৰাইজৰ সেৱাত আগবাঢ়ি গৈছে আশীৰ্বাদ হোম কেয়াৰ চেণ্টাৰ যোৰহাট চহৰৰ এটি স্বেচ্ছাসেৱী অনুষ্ঠান আশীৰ্বাদ হোম কেয়াৰ চেণ্টাৰে 9টা বছৰ অতিক্ৰম কৰি আগবাঢ়ি গৈছে ৰাইজৰ সেৱাত উল্লেখযোগ্য যে সম্পূৰ্ণ 9টা বছৰ যোৰহাট ডিব্ৰুগড় গোলাঘাট বোকাখাট আদি মাজত এই স্বেচ্ছাসেৱী অনুষ্ঠানটিৰ পৰাই পৰিচাৰ্য গৈ পেৰালাইটিক ৰোগী বৃদ্ধ বৃদ্ধা আৰু শয্যাগত ৰোগীসকলক পৰিচাৰ্য কৰি এক মহান কৰ্ম কৰি সেৱা আগবঢ়াই আহিছে যদি আপোনালোকৰ ঘৰতো তেনে ৰোগী আছে তেনেহলে আপোনালোকে 700-289-3912 অথবা 9435-210-475 নম্বৰত যোগাযোগ কৰিব পাৰে আমাৰটো এনজিঅ'টোৰ নামটো হৈছে আপোনাৰ আশীৰ্বাদ হোম কেয়াৰ ছাৰ্ভিচ বৰ্তমান আমাৰ এতিয়া 9 বছৰ কমপ্লিট কৰি গৈছে আৰু এই 9 বছৰত আমাৰ অভিজ্ঞতাখিনি বিভিন্ন ঠাইত আমি দি আহিছোঁ কেয়াৰটেকাৰ হিচাপে আৰু শুশ্ৰূষা চলাই আহিছোঁ এতিয়া মোৰ 9 বছৰত মোৰ 150মান ষ্টুডেণ্টে এতিয়া মানে 3-4টা ডিষ্ট্ৰিক্টত কাম কৰি আছে প্ৰথম গৈছে যোৰহাটটো লোকেল এৰিয়া যোৰহাট ডিব্ৰুগড় গোলাঘাট বোকাখাট আৰু আপোনাৰ শিৱসাগৰ 9টা বছৰত আমি বহুতখিনি মানে ডেভেলপ কৰিছোঁ বৰ্তমান বহুতখিনি নিবনুৱা সন্থা ষ্টুডেণ্টছ তেওঁলোককো কৰ্মস্থাপনৰ সংযোগ দিছোঁ তাকে আৰু আগবাঢ়ি যাম বুলি ভাবিছোঁ এই অনুষ্ঠান এটা পাব আশীৰ্বাদৰ কাৰণে চবে যদি আশীৰ্বাদ কৰে আমি তাতে আগবাঢ়ি যাম বুলি আপোনালোকৰ আশীৰ্বাদ লাগে যি পাৰে সেইখিনি কৰাই সহায় সহযোগ আগবঢ়াব আপোনালোকেও সহায় আগবঢ়ায় বুলি মই আপোনালোকৰ ওচৰত অনুৰোধ কৰিছোঁ যাতে আমাৰ লগত যোগাযোগ কৰিব যিটো সেৱাৰ প্ৰয়োজন হয় তেওঁলোকে ছাৰ্ভিচ ভাল প্ৰভাইড কৰি আহিছে আৰু আমি ভালকৈ দিম বুলি ভাবি আহিছোঁ মাইনা সহযোগত অনুপম পৰা ৰিপৰ্ট নিউজ নাও 24/7 মেছাজ অসমী এণ্টাৰপ্ৰাইজ যোৰহাট চহৰৰ এখন বিশ্বাসযোগ্য তিতাবৰ চাউলৰ ব্যৱসায়িক প্ৰতিষ্ঠান আমাৰ প্ৰতিষ্ঠানত পাব তিতাবৰৰ মচুৰি চাউল অৰ্গেনিক জহা চাউল উখোৱা চাউল ব্লেক ৰাইচ আমাৰ প্ৰতিষ্ঠানত 5 কেজি 10 কেজি আৰু 25 কেজিৰ পেকেট পাব উচিত মূল্যত আমাৰ ঠিকনা নৱালী বলিয়াগোহাঁই পুখুৰী ষ্টেট বেংকৰ ওচৰত আমাৰ যোগাযোগ নম্বৰটো হৈছে 9706123234
অথবা 8822093941। যোৰহাট মালোৱালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ধপাত বিৰোধী সজাগতা সভা সম্পন্ন। যোৰহাট মালোৱালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ধপাত বিৰোধী সজাগতা সভা সম্পূৰ্ণ হয়। বুধবাৰে যোৰহাট মালোৱালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত জিলা ধপাত নিয়ন্ত্ৰণ কোষৰ উদ্যোগত ধপাত মুক্ত শিক্ষানুষ্ঠান গঢ়োৱা আহক নামেৰে এখনি সজাগতা সভা সম্পূৰ্ণ হয়। সভাৰ আদৰণি ভাষণ আগবঢ়াই মালোৱালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষা শ্যামলী বৰাই। উদ্দেশ্য ব্যাখ্যা কৰে শিক্ষক হৰেণ বৰাই। সভাত উপস্থিত আছিল ধপাত নিয়ন্ত্ৰণ কোষৰ নডেল বিষয়া ডক্টৰ ভক্তিময় ভট্টাচাৰ্য, দীপক হাজৰিকা, সাংবাদিক ৰমেন শইকীয়া, লগতে শিক্ষক শিক্ষয়িত্ৰী আৰু ছাত্ৰ ছাত্ৰীসকল। দীপক হাজৰিকাই ধপাত সেৱনৰ ফলত কি বেমাৰ হ'ব পাৰে তাৰ ওপৰত ভাষণ আগবঢ়ায় আৰু ছাত্ৰ ছাত্ৰীসকলক ধপাত সেৱনৰ পৰা আঁতৰত থাকিবলৈ অনুৰোধ জনায়। লগতে ধপাতৰ উপকাৰিতাৰ ওপৰত ছাত্ৰ ছাত্ৰীসকলক বিভিন্ন ধৰণৰ প্ৰশ্ন সোধে। শুদ্ধ উত্তৰ দিওঁতাক ধপাত নিয়ন্ত্ৰণ কোষৰ ফালৰ পৰা একোখনকৈ মানপত্ৰ প্ৰদান কৰা হয়। আজি যোৰহাট জিলা ধপাত নিবাৰণী যি কোষ আছে সেই কোষৰ সৌজন্যত আমাৰ বিদ্যালয়ত এটি ধপাত মুক্ত বিদ্যালয় হিচাপে গঢ়ি তুলিবৰ কাৰণে এটি আমাৰ সজাগতা সভা আজি অনুষ্ঠিত হ'ল। এই সভাৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকলে যথেষ্ট তেওঁলোকে এই সম্পৰ্কে সজাগ হ'বলৈ বহু কথা শিকিবলৈ সুযোগ পালে আৰু ইয়াৰ জৰিয়তে তেওঁলোকে ভৱিষ্যতে ধপাতৰ ভয়াৱহতাৰ বিষয়ে বিশেষভাৱে জ্ঞাত হ'ল। সকলোৱে বৰ সফলভাৱে অনুষ্ঠানটি সম্পন্ন হ'ল। তেওঁলোকে প্ৰস্তুতৰ শিক্ষাটো খুব সুন্দৰভাৱে তেওঁলোকৰ বক্তব্য দাঙি ধৰিবলৈ সক্ষম হ'ল। তাৰ বাবে মই ধপাত নিয়ন্ত্ৰণ কোষলৈ বিশেষভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু ইতিমধ্যে আমি এখন বিদ্যালয়, এখন গাঁও, যোৰহাটৰ সৰুচৰাইঘাট গাঁওখন আমি আমাৰ বিদ্যালয়ৰ পালিত গাঁও হিচাপে এডপ্টেড ভিলেজ হিচাপে আমি ঘোষণা কৰিছোঁ। আৰু সেইখন গাঁৱতো আমি ইতিমধ্যে আমাৰ বিভিন্ন আঁচনি আৰম্ভ হৈছে। ইতিমধ্যে লিগেল চেলৰ এটা আঁচনি আমি তাত আৰম্ভ কৰিলোঁ। আমাৰ বিশেষভাৱে শুভাৰম্ভ হ'ল হেল্থ এণ্ড হাইজিনৰ ওপৰত। এবাৰ তৃতীয় পদক্ষেপটো আমাৰ হৈছে ধপাত নিয়ন্ত্ৰণৰ ওপৰত। সেইটো আমি ষ্ট্ৰীট প্লে, এখন বাটৰ নাট কৰিম। লগতে আমাৰ কোষৰ বিষয়াবৰ্গকো মাতি নি তাত এখন সজাগতা সভা আমি অনুষ্ঠিত কৰিম বুলি ভাবিছোঁ। আমি ভাবিছোঁ ইয়াৰ জৰিয়তে অসমৰ বিদ্যালয়বিলাকৰ যিটো আমাৰ সম্প্ৰসাৰণ, শিক্ষাৰ সম্প্ৰসাৰণ আমি কৰিবলৈ সক্ষম হ'ম। প্ৰণৱ হেনচোৱাৰ ৰিপৰ্ট, নিউজ নাও 24/7 যোৰহাট। ৰিচা কাৰ পেলেচ যোৰহাট চহৰৰ এটি সকলোৰে পৰিচিত গাড়ী বেচা কিনাৰ নিৰ্ভৰযোগ্য প্ৰতিষ্ঠান। আমাৰ প্ৰতিষ্ঠানত পাব সকলো কোম্পানীৰ ভাল কণ্ডিশ্যনৰ গাড়ী উচিত মূল্যত। আপুনি যদি আপোনাৰ পুৰণি গাড়ীখন সলাই অন্য গাড়ী কিনিব বিচাৰে তেন্তে আমাৰ লগত যোগাযোগ কৰক আৰু নিৰ্ভয়ে ক্ৰয় কৰক আপোনাৰ পচন্দৰ গাড়ীখন। আমাৰ প্ৰতিষ্ঠানত ৰিফাইনেন্সৰ সুবিধাও আছে। আপোনাৰ যদি এখন গাড়ী কিনি সপৰিয়ালে ফুৰিবলৈ যাবলৈ অথবা আপোনাৰ সপোন বাস্তৱ কৰি পৰিয়ালক ছাৰপ্ৰাইজ দিব বিচাৰিছে তেন্তে আপুনি চিন্তা নকৰিব আৰু আমাৰ লগত যোগাযোগ কৰক কম মূল্যতে আপোনাৰ সপোনৰ গাড়ীখন হাততে পাবলৈ। গতিকে এবাৰলৈ হ'লেও আমাৰ মালোৱালীস্থিত ৰিচা কাৰ পেলেচলৈ আহক আৰু নিৰ্ভয়ে লৈ যাওক আপোনাৰ সপোনৰ গাড়ীখন। আমাৰ ঠিকনা ৰিচা কাৰ পেলেচ, মালোৱালী ঠেকৰ পৰা যোৰহাট 15, এলাহাবাদ বেংকৰ কাষত। আমাৰ যোগাযোগৰ নম্বৰ 8135926572 অথবা 7028693320। আমাৰ শ্ব'ৰুমত হিৰো ফাইনেন্স, চোলামণ্ডলম আৰু মহিন্দ্ৰা এণ্ড মহিন্দ্ৰাৰ ফাইনেন্সো উপলব্ধ। গতিকে আজিয়েই আমাৰ শ্ব'ৰুমলৈ আহক আৰু লৈ যাওক আপোনাৰ সপোনৰ গাড়ীখন। আগবাঢ়িছোঁ আমি পৰৱৰ্তী বাতৰিলৈ। টাই আহোমসকলক জনজাতিকৰণৰ আৰু স্বায়ত্ত শাসনৰ প্ৰদানৰ দাবীত শিৱসাগৰত টাইপাৰ প্ৰতিবাদী সমদল। নিউজ নাওৰ এক প্ৰতিবেদন। টাই আহোমসকলক জনজাতিকৰণ আৰু স্বায়ত্ত শাসন প্ৰদানৰ দাবীত শিৱসাগৰত টাইপাৰ প্ৰতিবাদী সমদল। সমাগত বিধানসভা নিৰ্বাচন বিজেপি নেতৃত্বাধীন বৰ্তমানৰ চৰকাৰে 5 বছৰৰ পূৰ্বে দিয়া প্ৰতিশ্ৰুতি পূৰণ নকৰাৰ প্ৰতিবাদত ৰাজ্যত চৌপাশে এতিয়া প্ৰতিবাদৰ ঢৌ। টাই আহোম যুৱ পৰিষদ অসম কেন্দ্ৰীয় সমিতিৰ উদ্যোগত আৰু বিভিন্ন জিলা সমিতিৰ সহযোগত
আজি টাই আহোমসকলক জনজাতিকৰণ আৰু স্বায়ত্তশাসন প্ৰদানৰ দাবীত এক প্ৰতিবাদী সমদল বাহিৰ কৰে। টাই সাংস্কৃতিক বিকাশ কেন্দ্ৰৰ পৰা বাহিৰ কৰা প্ৰতিবাদীসকলে ষ্টেচন চাৰিআলি হৈ AT ৰোড, GNB ৰোড, দলমুখ চাৰিআলি হৈ শিৱসাগৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত উপস্থিত হৈ উপায়ুক্তৰ কাৰ্যালয় ঘেৰাও কৰে। জনজাতিকৰণ টাই আহোমসকলৰ জন্মস্বত্ব অধিকাৰ। সুদীৰ্ঘ দিন ধৰি আহোম জনগোষ্ঠীক জনজাতিৰ মৰ্যাদা প্ৰদানৰ ক্ষেত্ৰত কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে বাৰম্বাৰ প্ৰতাৰণা কৰাৰ অভিযোগ উত্থাপন কৰিছে সংগঠনটোৱে। প্ৰতিবাদীসকলে বিজেপি মুৰ্দাবাদ, টাই আহোমক শীঘ্ৰেই জনজাতিকৰণ প্ৰদান কৰক আদি বিভিন্ন শ্লোগানেৰে এক উত্তাল পৰিৱেশৰ সৃষ্টি কৰে। সংগঠনটোক শীঘ্ৰেই জনজাতিকৰণ আৰু স্বায়ত্তশাসন প্ৰদান কৰিবলৈ জিলা উপায়ুক্তৰ জৰিয়তে ভাৰতৰ প্ৰধানমন্ত্ৰী আৰু ৰাষ্ট্ৰপতিলৈ পৃথকে পৃথকে স্মাৰকপত্ৰ প্ৰেৰণ কৰে। টাই আহোম যুৱ পৰিষদ অসম শিৱসাগৰ জিলা সমিতিৰ উদ্যোগত আজি এই ঐতিহাসিক শিৱসাগৰ জিলাত টাই আহোমসকলৰ জন্মগত যি জনজাতিকৰণ আজিলৈকে চৰকাৰে জনজাতিকৰণ নকৰা পৰ্যন্ত আমি ক্ষান্ত হোৱা নাই। এই বিজেপি চৰকাৰখনে নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত যিদৰে আহোমসকলক ধৰি 6 জনগোষ্ঠীক জনজাতিকৰণ কৰা হ'ব বুলি প্ৰতিশ্ৰুতি দিছিলে, কিন্তু আজিলৈকে এই প্ৰতিশ্ৰুতি তেওঁলোকে পালন কৰা নাই। সেয়ে আমি আজি এই শিৱসাগৰৰ টাই বিকাশ কলা কেন্দ্ৰৰ পৰা DC কাৰ্যালয় ঘেৰাও কাৰ্যসূচী আমি গ্ৰহণ কৰিছোঁ। আমি এই কাৰ্যসূচীৰ জৰিয়তে স্মাৰকপত্ৰ এখন আমি প্ৰেৰণ কৰিম ভাৰতৰ প্ৰধানমন্ত্ৰী আৰু ভাৰতৰ ৰাষ্ট্ৰপতিলৈ। আমাৰ এই স্মাৰকপত্ৰৰ যোগেদি আমাৰ যি জনজাতিকৰণ, এই জনজাতিকৰণৰ মৰ্যাদা আমি কাঢ়ি আনিবলৈ চেষ্টা কৰিছোঁ। আৰু 2021 নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত যদি টাই আহোমসকলক ধৰি 6 জনগোষ্ঠীক জনজাতিকৰণ প্ৰদান নকৰে, তেন্তে কিন্তু এই বিজেপি চৰকাৰখনক আমি পুলিয়ে পোখাই উঘালি পঠিয়াম বুলি আমি দৃঢ় প্ৰতিজ্ঞ হৈছোঁ। আৰু মৰাণ, মটক আৰু কোচক যিদৰে স্বায়ত্তশাসন প্ৰদান কৰি আৰু 3টা জনগোষ্ঠীক স্বায়ত্তশাসন প্ৰদান নকৰাৰ ক্ষেত্ৰতো আমি আশ্চৰ্য প্ৰকাশ কৰিছোঁ। আৰু অতি সোনকালে এই 3টা জনগোষ্ঠীক আহোম, চুতীয়া আৰু চাহ জনগোষ্ঠীক স্বায়ত্তশাসন প্ৰদান কৰিবৰ কাৰণে আমি ইয়াৰ পৰাই আপোনালোকৰ মাধ্যমৰ যোগেদি আমি চৰকাৰক দাবী জনাইছোঁ। ৰাজু মিশ্ৰৰ ৰিপৰ্ট, নিউজ নাও 24/7। আগবাঢ়িছোঁ আজি অন্তিম বাতৰিলৈ। খুমটাইত চাহ শ্ৰমিকৰ দৈনিক মজুৰি 351 টকা বৃদ্ধিৰ প্ৰতিবাদত ধৰ্ণা কাৰ্যসূচী। নিউজ নাওৰ এক ৰিপৰ্ট। অসম চাহ জনজাতি ছাত্ৰ সন্থা কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশমৰ্মে আটছা দেৰগাঁও শাখাৰ উদ্যোগত ৰঙাগৰা, ৰঙামাটি, বাদুলিপাৰ, দৰিয়া, হাউতলি আৰু নেঘেটিং উপশাখা সহযোগত খুমটাই ৰাজচক্ৰ বিষয়াৰ কাৰ্যালয়ৰ সন্মুখত চাহ শ্ৰমিকৰ দৈনিক মজুৰি 351 টকা বৃদ্ধি কৰাৰ প্ৰতিবাদত এক ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰা হয়। উক্ত কাৰ্যসূচীৰ যোগেদি ভাৰত চৰকাৰ তথা অসম চৰকাৰক আগন্তুক 21 বিধানসভা নিৰ্বাচনৰ পূৰ্বে অসম চাহ শ্ৰমিকৰ দৈনিক মজুৰি 351 টকা বৃদ্ধি কৰাৰ লগতে অন্যান্য সমস্যা সমাধান কৰিবলৈ দাবী জনায়। খুমটাই ৰাজচক্ৰ বিষয়াৰ যোগেদি অসমৰ মুখ্যমন্ত্ৰীলৈ আটছা দেৰগাঁও শাখাৰ সভাপতি প্ৰদীপ কুৰ্মী, ভাৰপ্ৰাপ্ত সম্পাদক দয়াৰাম ৰবি দাসৰ স্বাক্ষৰিত এখন 4 দফীয়া দাবী সম্বলিত স্মাৰকপত্ৰ প্ৰদান কৰা হয়। আটছা নেতাসকলে কয় যে উল্লেখিত দাবীসমূহ শীঘ্ৰ পূৰণ কৰাৰ ক্ষেত্ৰত কোনো ধৰণৰ কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ নকৰে, তেন্তে পৰৱৰ্তী সময়ত অসম চাহ জনজাতি ছাত্ৰ সন্থাই তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিবলৈ বাধ্য হ'ব। উক্ত ধৰ্ণা কাৰ্যসূচীত আটছা গোলাঘাট জিলা সভাপতি ৰাবুল তুৰী, সাংগঠনিক সম্পাদক সুভাষ ৰজককে ধৰি শাখা ছাত্ৰ সন্থাৰ বহু বিষয়ববীয়া উপস্থিত থাকে। আমি জনাই আহিছোঁ যে চাহ শ্ৰমিকৰ যি মূল সমস্যা আছে, চাহ শ্ৰমিকৰ যি দৈনিক মজুৰি 351 টকা বৃদ্ধি কৰাৰ দাবীৰ যি মূল সমস্যা, এই সমস্যাসমূহ সমাধান কৰাৰ ক্ষেত্ৰত আমি বিভিন্ন সময়ত কাৰ্যসূচী লৈ আহিছোঁ। কিন্তু আজিৰ তাৰিখত বিজেপি চৰকাৰে হওক বা ভাৰত চৰকাৰে হওক, প্ৰধানমন্ত্ৰীয়ে হওক, তেওঁ 2016 চনত অসমত আহি প্ৰথমে কৈছিল যে চাহ শ্ৰমিকৰ যি মূল সমস্যা আছে, হাজিৰাৰ ক্ষেত্ৰত 351 টকা দিয়াৰ ক্ষেত্ৰত আমি ব্যৱস্থা কৰিম। কিন্তু আজি 5 বছৰ উকলিবলৈ হ'ল, কিন্তু অসম চৰকাৰে হওক বা বিজেপি চৰকাৰে আজিৰ তাৰিখত কিন্তু 351 টকা হাজিৰা দিয়াৰ ক্ষেত্ৰত কোনো গুৰুত্ব প্ৰদান কৰা নাই। লগতে চাহ শ্ৰমিকৰ যি ভূমি পট্টা, যিখন গাঁৱত বা যিখন মাটিত চাহ শ্ৰমিক ৰাইজে বাস কৰি আছে, সেই বাস কৰা ভূমিৰ ক্ষেত্ৰতো কিন্তু কোনো ভূমিৰ পট্টা নাই। দেখা পাইছোঁ শিৱসাগৰত তেওঁলোকে 1 লাখ লোকক ভূমি পট্টা প্ৰদান কৰিলে, কিন্তু চাহ শ্ৰমিক লোকৰ ক্ষেত্ৰত কিন্তু কোনো গুৰুত্ব প্ৰদান নকৰিলে। আমি ধিক্কাৰ জনাইছোঁ বিজেপি চৰকাৰক। আগন্তুক দিনত তেওঁলোকে যদি চাহ শ্ৰমিকৰ ওপৰত গুৰুত্ব প্ৰদান নকৰে,
তেন্তে অসম শান্তি ছাত্ৰ সন্থাই আমি ইয়াতকৈ তীব্ৰ আন্দোলন কাৰ্যসূচী ল'বলৈ বাধ্য হ'ম আৰু লগতে জনজাতিকৰণৰ ক্ষেত্ৰতো আমি বিভিন্ন সময়ত দাবী জনাই আহিছোঁ যদি জনজাতিকৰণৰ ক্ষেত্ৰত কোনো ব্যৱস্থা গ্ৰহণ নকৰে 2021 বৰ্ষৰ নিৰ্বাচনৰ আগমুহূৰ্তত তেন্তে কিন্তু আমি প্ৰতিবাদ কাৰ্যসূচী ল'বলৈ বাধ্য হ'ম। দেৰগাঁৱৰ পৰা অৰূপ কুমাৰ ৰায়ৰ ৰিপৰ্ট নিউজ নাও 24/7 যোৰহাট। নিউজ নাওৰ বাতৰি আজিলৈ ইমানেই। বিভিন্ন বা বাতৰি আৰু অনুষ্ঠানৰ বাবে চাই থাকক নিউজ নাও 24/7। ধন্যবাদ।